এইযোৰ আকৌ কিয় আনিছে? এইযোৰকে ৰিনিক দি দিম। সৰু ঘূৰাই এযোৰ তোকহে দিছিল। দস্তুমত এইযোৰ কাপোৰ আকৌ কিয় দিবি? মোক তুমি পিছত এযোৰ আনি দিবা। নাই নাই, সেইযোৰ নিদিওঁ। একো নহয় খুৰা, তাতে তুমি মোক যি কাৰণে এইযোৰ কাপোৰ দিছিলা সেই কামটোৱে নহ'ল দেখোন। ৰিনি, আমাৰ দেউতা তহঁতৰ দেউতা আৰু সৰু খুৰা তিনিওজন একে ককাই ভাই নহয় জানো? তথাপিও চাচোন তহঁতৰ দেউতা সৰু খুৰা আৰু আমাৰ দেউতাৰ মাজত কিমান পাৰ্থক্য আছে। লাচিতো তোৰ কিন্তু বৰ অহংকাৰ হৈছে দেই। ডাঙৰ মানুহক এনেকে ব্যৱহাৰ কৰিব নাপায়। হেই দূৰ। দুখটো তোমালোকৰে লাচিতদা, কাৰণ তোমালোকৰ পৰিয়ালটোৰ পৰা আমাক মানসিকভাৱে আঁতৰ কৰি ৰাখিছা। জয়াৰ বাদেও যে তোমাৰ আৰু এজনী ভণ্টি আছে, সেই কথা ভাবিছানে কেতিয়াবা? তই যদি মোক নিজৰ ককাই বুলি মানি লৈছ, তোৰ প্ৰতিও মোৰ দায়িত্ব আছে। ককাই হিচাপে মানি লৈছা মানে? তুমিতো মোৰ দাদা হয়ে। ঠিকেই কৈছ, মোৰ আৰু এটা দায়িত্ব বাঢ়িল। কি দায়িত্ব? তোৰ দায়িত্ব আকৌ। আগতেনো আৰু কি দায়িত্ব আছিল? কিয় দেউতাৰ দায়িত্ব, জয়াৰ দায়িত্ব, আজিৰ পৰা তোৰো দায়িত্ব পৰিল। লোকৰ দায়িত্ব পালন কৰি থাকোঁতে নিজৰ কথা পাহৰি নাযাবা। তোমাৰ নিজৰো এটা দায়িত্ব আছে। মোৰ কথা বাদ দেচোন। বাদ দিলে কেনেকে হ'ব? তুমি যদি নিজৰ কথা বাদ দিয়া তেতিয়া কাঞ্চনৰ কি হ'ব? হা? কি কি কলি তই? কাঞ্চন? কাঞ্চন? কোন কাঞ্চন? কোন কাঞ্চন এতিয়া আৰু নজনা হয় দেখুৱাইছে। জয়াই মোক সকলো কৈছে নহয়। কি কৈছে তাই? যি ক'ব লাগে তাকেই কৈছে। এইবোৰ চব মিছা কথা। মিছা কথা? মিছা কথা যদি সেইদিনা সৰু খুৰাৰ আগত নাৰ্ভাছ হৈছিলে কিয়? ৰিনি, তোক কিন্তু মই পিটিম এতিয়া। খুব ভাল হ'ব জানা লাচিতদা, তুমি নহয় কাঞ্চনক সন্মুখত বহুৱাই লৈ কবিতা গাই থাকিব পাৰিবা। কবিতা? কি কবিতা? সেই বিখ্যাত কবিতাটো। মই কাঞ্চন জংঘা, তুষাৰ শুভ্ৰহী, মই অব্ৰভেদী, মোৰ জতা জৰি নিজৰি নিজৰি বয়। জয়া, ঐ জয়া, এই বজাৰখিনি লৈ যা। ভালে আছ? মই ঘৰলৈ অহা 3 দিন হ'ল, তোক দেখাই নাই দেখোন। কালিৰ পৰা আহিছিলোঁ নহয়, তই নেদেখিলি মই কি কৰিম? নিজৰ ঘৰখনলৈ 3 দিনৰ মূৰত এপাক আহিছোঁ। তই থাক ক'ত? তহঁতৰ অইলৰ কাম চলি থকা নাই জানো? ঠিকাদাৰৰ লগত কামো কৰোঁ, ৰাতি কেম্পতো থাকোঁ। ঠিকাদাৰৰ লগত কাম কৰিছ বুলি মই গম পাইছোঁ। এই ঠিকাদাৰবিলাকৰ লগত কাম কৰোঁতে অলপ চাই চিন্তি কৰিবি, সিহঁতে ঠগিব পাৰে। সি যদি মোক ঠগে নহয়, সি দুচেও হৈ যাব। গাডোখৰ টাউনত, মোৰতো ইয়াত। মই আমাৰ গভৰ্ণমেণ্ট নহয় যে যিয়ে সিয়ে ঠগি যাব আৰু মই সহ্য কৰি থাকিম। তই কথাষাৰ মোক খোজ মাৰি কোৱা নাইতো। সত্য হাসি। মই জানো তহঁতে মোক বেয়া পাওঁ, কিন্তু তই আমি ভাল পোৱা কাম এটাও কৰিব নোৱাৰ, কাৰণ তোৰ হাত ভৰি বন্ধা। চাহ সৰুবা। দেউতাই আমাৰ 3টাৰ নাম ৰাখিছিল, মহেন্দ্ৰ, বীৰেন্দ্ৰ আৰু দেৱেন। গভৰ্ণমেণ্টৰ নাম মহেন্দ্ৰ, মহা ইন্দ্ৰ। এতিয়াও গভৰ্ণমেণ্টক মানুহে ভয় কৰে, ভক্তিও কৰে দেই। আৰু মোৰ নাম দেৱেন্দ্ৰ, দেৱতাৰ ইন্দ্ৰ, স্বৰ্গৰ ৰজা।
ৰজা নহ'লেও মই কিন্তু ৰজাৰ দৰে আছো। লাচিতহঁতে বিহুৰ কাৰণে চান্দা বিচাৰিছে, দলি মাৰি দিছো 100 টকা। যা ফূৰ্তি কৰ। ৰজা হয় নহয় ক। আৰু তই বীৰেন্দ্ৰ, আমাতকৈ ডাঙৰ ইন্দ্ৰ, কিন্তু ঘৈণীয়েৰৰ আগত তোৰ বীৰত্ব ছাই হৈ যায়। ঘৈণীয়েৰৰ আগত উঠা বহা কৰি আমাক সকলোকে পাহৰিলি। এতিয়াও সময় আছে। ইন্দ্ৰ হ, ইন্দ্ৰ। বীৰেন্দ্ৰ, অলপ সাহসী হ'বলৈ শিক, নহ'লে ডুবি যাবি কিন্তু। কি হ'ল? কোনে কাক ডুবাব খুজিছে? নাই, কিবা কথা এটা কৈ আছিলোঁ। তই মোক কিয় মাতি পঠাইছিলি ক? অঁ, কথা এটাৰ কাৰণে মাতিছিলোঁ। সোনকালে ক, মই ফটাফট যাব লাগে। ৰহ, উশাহতে ক'ব পৰা কথা নহয়। আলোচনা এটা কৰিব লগা আছে। মই সেইবোৰ আলোচনা বিলোচনা কৰিব নাজানো। কি কৰিবলগীয়া আছে তই ইয়াৰ লগত কৰ, মই যাওঁ। ৰহ, তত নাইকিয়া এইটোৰ। বহ, মই আহি আছো। ঐ, আমাৰ গভৰ্ণমেণ্টে বাৰু কিহৰ বিধানসভা পাতিবলৈ ধৰিছ? কিবা কথা এটা আলোচনা কৰিবলৈ আছে বোলে। আলোচনা কৰিব বুজিছোঁ, কিন্তু বিষয়টো কি? ৰাস্তাৰ কাষৰ 3 বিঘা আৰু দলনিৰ কাষৰ 12 বিঘা পথাৰৰ মাটি দেবেনৰ। হে, আৰু দেখোন মাটি নাথাকিলেই। ঐ, তোৰ ভাগটো ক'ত? পুলৰ কাষৰ 15 বিঘা মোৰ। সেইখিনি দেখোন কেতিয়াবাই বেচিলি। তাতে কি হ'ল? তহঁতৰ ভাগকেইটা চমজি লচোন। আৰে ঐ, তই কিবা ঘিউ মৌ খাবলৈ সেইখিনি মাটি বিক্ৰী কৰিছিলি নেকি? মোৰ টাইফইড হওঁতে চিকিৎসাৰ বাবে সেইখিনি মাটি বন্ধকত দিছিলোঁ। বন্ধক মোকলাব নোৱাৰি সেইখিনি মাটি একেবাৰে বিক্ৰী কৰি দিছিলি। এই এমাহ তাই হস্পিটেলত থকাৰ পিছত সেইটোহে হ'ল? তই সঁচাকৈ কৈছনে? মিছাকে কিয় ক'ম? তাইক অপাৰেশ্যন থিয়েটাৰৰ পৰা উলিয়াই অনাৰ পিছতহে মই আহিছোঁ। নিজৰ চকুৰে দেখিছোঁ তাই যে ভৰি দুটা নাই। মাটি বাৰী, মই আচলতে চিষ্টাৰ মাটিখিনিৰ কথা আলোচনা কৰিব বিচাৰিছোঁ। মাটিখিনি তহঁতৰ হাতলৈ আহিব কেতিয়া? হা? মই এওঁক বাৰে বাৰে কৈয়ে পঠাইছোঁ, গাঁৱলৈ যাবাই যেতিয়া মাটিৰ কথাখিনি ভালদৰে চিজিল কৰি আহিবা। পিছে বৰুৱাই বা আকৌ কামটো কৰিছেনে নাই? নাই কৰা? কিনো মানুহ জানো, মুখ ফুটাই কথা এটা ক'ব নাজানে। ঐ চিষ্টাৰ, সোনকালে কামটো কৰি পেলা। গাঁৱৰ মানুহ বুলি বিশ্বাস কৰি টিপটাপ বহি নাথাকিবি। নহ'লে কেতিয়াবা মাটিৰ কাগজ পত্ৰ টিপটাপ নোহোৱা হৈ যাব। এইবোৰ কি? দেউতাই হয়তো ভাবিছিল তইহে ঘৰখন ধৰি ৰাখিব পাৰিবি, গতিকে ঘৰে বাৰীয়ে 15 বিঘা তোৰ নামত লিখি থৈ গৈছে। ৰাস্তাৰ কাষৰ 3 বিঘা আৰু দলনিৰ কাষৰ 12 বিঘা পথাৰৰ মাটি দেবেনৰ। হে, আৰু দেখোন মাটি নাথাকিলেই। ঐ, তোৰ ভাগটো ক'ত? পুলৰ কাষৰ 15 বিঘা মোৰ। সেইখিনি দেখোন কেতিয়াবাই বেচিলি। তাতে কি হ'ল? তহঁতৰ ভাগকেইটা চমজি লচোন। আৰে ঐ, তই কিবা ঘিউ মৌ খাবলৈ সেইখিনি মাটি বিক্ৰী কৰিছিলি নেকি?
মোৰ টাইফইড হওঁতে চিকিৎসাৰ বাবে সেইখিনি মাটি বন্ধ কৰি দিছিলোঁ। বন্ধক মোকলাব নোৱাৰি সেইখিনি মাটি একেবাৰে বিক্ৰী কৰি দিছিলোঁ। বাকীখিনি টকাৰে ইয়াৰ বিয়া পাতি দিছিলি। তই মুখে একো নামাত কেলে? বাহ, তোৰহে আমাৰ প্ৰতি দায়িত্ব আছে, আৰু আমাৰতো তোৰ প্ৰতি একো দায়িত্বই নাই। হা, নালাগে মোক মাটি চাতি। বীৰেন, মাটি বাৰী মোক একো নালাগে, মই এইবোৰ একো নলওঁ। কিয় নলবি? কেনেকৈ ল'ম? কি অধিকাৰত ল'ম? মোৰ জীৱন গ্ৰহ দিলা তুমি, মোক মানুহ হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে তুমি সৰ্বস্ব ত্যাগ কৰিলা। তাৰ বিনিময়ত আমি তোমাক কি দিলোঁ? আজি তই ঋণীৰ বাবে যিখিনি কৰিছ, কিবা বিনিময়ৰ আশাত কৰিছ নেকি? নহয় ককাইদেউ, দেউতাৰ বৰ্তমানত তুমি ডাঙৰ ককাইদেউ হিচাপে আমাক গঢ় দিলা। এই মাটি বাৰী তুমিয়েই ৰাখা, আৰু ক'ত চহী কৰিব লাগে তুমি মোক কোৱা, মই তাতে চহী কৰি দিম। বলিয়া নহবিচোন। ধৰি ল'বা লাচিত আৰু জয়াৰ বাবে এইখিনি মই উপহাৰ হিচাপে দিলোঁ। খুৰাক হিচাপেতো মই সিহঁতক একোৱেই দিয়া নাছিলোঁ। হেল্ল', হেৰা, কি কৰি আছা? নাই এনেই আছোঁ। ককাইদেউৰ লগত কথা পাতি আছোঁ। মাটিৰ কথাটো উলিয়ালানে নাই? নাই ওলোৱা। তেনেহ'লেনো কি কৰি আছা? মাটিৰ কথাটো উলিওৱা আকৌ। মই অলপ ব্যস্ত আছোঁ, মই পাছত তোমাৰ লগত কথা পাতিম। আচল কথাটোকে উলিওৱা নাই, কাৰণো মোৰটো কৰি আছে জানো। কি হয়, এই এমাহ তাই হস্পিটেলত থকাৰ পিছত সেইটোহে হ'ল? তই সঁচাকে কৈছনে? মিছাকে কিয় ক'ম? তাইক অপাৰেশ্যন থিয়েটাৰৰ পৰা উলিয়াই অনাৰ পিছতহে মই আহিছোঁ। নিজৰ চকুৰে দেখিছোঁ তাই যে ভৰি দুটা নাই। মোৰ কাৰণেই হ'ল বুজিছ। তাই আগৰ পৰাই আহোঁ আহোঁ কৰি আছিলে, কিন্তু মইহে ৰখাই থৈছিলোঁ তাইক। তাইক ঘৰলৈ কেতিয়া আনিব? আৰু 2 দিনমান লাগিব চাগে। ঐ, তই এতিয়া কিন্তু তাইক হিংসাৰ চকুৰে নাচাবি। তাইকনো কেতিয়া মই হিংসা কৰিছোঁ? দেখ দেখকৈ কৰিছোঁ বুলি কোৱা নাই নহয়, তোৰ মনৰ ভাৱটোৰ কথাহে কৈছোঁ। তাই মোক ভাল পায় বুলি তই মনতে আখেজ এটা পুহি থকা নাই জানো? মোৰ গৰজটো পৰিছে। তাইক ঘৰলৈ অনাৰ পিছত খবৰ এটা ল'বলৈ যাবি, কিন্তু নোযোৱাকৈ নাথাকিবি। শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা। ইনচাল্ট নকৰিবা দেই। নাই নাই নাই, মই ধেমালিহে কৰিছোঁ। সঁচাকৈ শুৱনি জানা, গাঁৱৰ মানুহ, গাঁৱৰ পৰিৱেশ। মই আকৌ ভাবিছিলোঁ তুমি চহৰৰ পৰিৱেশত ডাঙৰ হোৱা ছোৱালী, গাঁৱত গৈ কিজানি আমনি পোৱা। মই মা দেউতাৰ কথা ৰাখিবৰ কাৰণেহে গাঁৱৰ ঘৰলৈ গৈছিলোঁ, কিন্তু মই ভবাই নাছিলোঁ গাঁৱৰ ঘৰলৈ গৈ যে মোৰ আহিবই মন নাযাব। ভালনে আপোনাৰ? ভালে আছে? ভাল ভাল, বহা। হ'ব। বাৰু কোৱা, গাঁৱত গৈ তোমাৰ কেনেকুৱা লাগিল? বিৰাট ভাল লাগিল জানা, গাঁৱতহে সঁচা জীৱন আছে। শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা। ইনচাল্ট নকৰিবা দেই। নাই নাই নাই, মই ধেমালিহে কৰিছোঁ। সঁচাকৈ শুৱনি জানা,
গাঁৱৰ মানুহ গাঁৱৰ পৰিৱেশ মই আকৌ ভাবিছিলোঁ তুমি চহৰৰ পৰিৱেশত ডাঙৰ হোৱা ছোৱালী গাঁৱত গৈ কিজানি আমনি পোৱা। মই মা দেউতাৰ কথা ৰাখিবৰ কাৰণেহে গাঁৱৰ ঘৰলৈ গৈছিলোঁ, কিন্তু মই ভবাই নাছিলোঁ গাঁৱৰ ঘৰলৈ গৈ যে মোৰ আহিবই মন নাযাব। মই গাঁৱৰ প্ৰেমত পৰি গ'লোঁ। কেৱল গাঁৱৰে আৰু কাৰো প্ৰেমত পৰা নাইতো। মানে মানে গাঁৱৰ গছ গছনি পথাৰ নদী এইবিলাকক বাদ দি আছে, কিন্তু নকওঁ। তুমিয়ে কোৱাচোন তোমাৰ প্ৰেম আৰু ভাল পোৱাৰ কথা। সৰুৰে পৰা মা দেউতাৰ পৰা সকলোকে ডাঙৰ হৈছোঁ। তথাপিও এনে লাগে যেন কিবা এটা মই পোৱা নাই, কিবা এটা পাবলৈ যেন এতিয়াও বাকী আছে। কি সেই নোপোৱাটো? কি আছিল সেইটো ময়ো নাজানো, কিন্তু তোমাক পোৱাৰ পিছৰে পৰা মই সেই অনুভৱ নকৰা হ'লোঁ। সঁচা সঁচা ৰিণী, তোমাক পাই যেন মোৰ জীৱনটো সম্পূৰ্ণ হৈছে। আজিকালি মোৰো মনটো ভাল লাগি থকা যেন হৈছে। মনৰ আকাশখন যেন ফৰকাল। আমাৰ প্ৰেম আৰু আমাৰ ভালপোৱাৰে আমাৰ জীৱন আকাশখন যেন সদায় ফৰকাল হৈ থাকে। নিশ্চয় থাকিব। প্ৰেম হেনো স্বৰ্গীয়। এই প্ৰেমত পবিত্ৰতা থাকিলে তাৰ মাজলৈ কলীয়া ডাৱৰ কেতিয়াও আহিব নোৱাৰে। নোৱাৰে ৰিণী, আমাৰ বিশ্বাস আৰু ভালপোৱাই আমাৰ প্ৰেমক জীয়াই ৰাখিব। ছাৰ আহিব পাৰোনে? ভালনে আপোনাৰ? ভালে আছে? ভাল ভাল বহা। হ'ব। মই এইখন কলেজৰ অধ্যক্ষ হ'লেও মই তোমালোকৰ কি বুলি ক'ম? অধিকাৰ আছে অধিকাৰ